হেষ্ট 2004 চনত এটা বহুত ডাঙৰ মাৰাত্মক দুৰ্ঘটনা এটা সংঘটিত হৈছিল। যদি 2004 চনৰ আগতেই যদি কোনোবা মানুহৰ জন্ম হৈছিল বা 2004 চনত হ'লেও হৈছিল, তো সেইবোৰ মানুহে জানে যে সেই দুৰ্ঘটনাটো কিমান ডাঙৰ, কিমান ভয়ানক আৰু কিমান মাৰাত্মক দুৰ্ঘটনা আছিল এই ঘটনাটো। কাৰণ যিটো 2004 চন আছিল, সেই 2004 চনৰ 26 ডিচেম্বৰ 26/12/2004 এই চনটোতে সকলো মানুহৰ ইমান যে মানুহৰ যে মৃত্যু হ'ব কোনো মানুহে ভবা নাছিল। কাৰণ এই যদি দুৰ্ঘটনা আছে, এই দুৰ্ঘটনাটো ইমানে শক্তিশালী আৰু ভয়ানক দুৰ্ঘটনা আছিল। আচলতে এই যদি দুৰ্ঘটনা আছে, এই দুৰ্ঘটনাটো আচলতে কিমান মানুহৰ মৃত্যু হৈছিল, কি হয় আচলতে এই দুৰ্ঘটনাটো, আজিৰ এই ভিডিঅ'টোত এই সকলো দুৰ্ঘটনাটোৰ বিষয়ে আলোচনা কৰিম। তো বলক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো এই যদি দুৰ্ঘটনা আছিল, এই দুৰ্ঘটনাটো 2004 চনৰ 26 ডিচেম্বৰ তাৰিখে এই দুৰ্ঘটনাটো 7:58 বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। আৰু এই দুৰ্ঘটনাটো বহুত শক্তিশালী দুৰ্ঘটনা বুলি কোৱা হয়। আৰু এই যিটো দুৰ্ঘটনা আছে, এই দুৰ্ঘটনাটো পৃথিৱীৰ নহয়, ভাৰতৰ যিমান ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈ গ'ল, তো সেই দুৰ্ঘটনাসকলৰ ভিতৰত এই যিটো দুৰ্ঘটনা আছে, এই দুৰ্ঘটনাটো নাম্বাৰ 3টাই। এই দুৰ্ঘটনাটো ইমানে শক্তিশালী আছিল যে এই দুৰ্ঘটনাটো বহুত মানুহৰ মৃত্যু কৰিছে। আচলতে এই যিটো দুৰ্ঘটনা হ'ল, এই দুৰ্ঘটনাটো আচলতে চুনামি। সকলোৱে জানে এই চুনামি বিশাল মহাসাগৰত দেখিবলৈ পোৱা যায়। তো এই যিটো চুনামি আছে, এই চুনামিটো মহাসাগৰৰ কাষত থকা যিবিলাক মানুহ আছে, তো সেই মানুহৰ জীৱন ধ্বংস কৰি দিব পাৰে এই চুনামিয়ে। তো এই যিটো চুনামি আছে না, এই চুনামিটো বহুত হোৱা দেখিবলৈ পোৱা যায়। কমচে কম সাগৰৰ কাষত থকা মানুহবোৰৰ কাৰণে এই চুনামিটো বহুত ভয় লগা এটা বস্তু। আৰু এই বস্তুটো ভাৰতৰ বাহিৰে বেলেগ বেলেগ ঠাইতো হোৱা দেখা যায়। তো এই যিটো চুনামি আছে, এই চুনামিটোৰ ফলত 2,30,000 মানুহৰ এই যিটো চুনামিত মৃত্যু হৈছিল। তো ধেমালি নহয়, 2,30,000 মানুহৰ মৃত্যু হৈ গৈছিল এই চুনামিটোত। তো কিছুমান চুনামিটো সাগৰৰ পাৰত থকা মানুহৰ কাৰণে বেছি ভয়ানক। অসমৰ কাষত ইমান মহাসাগৰ নাই, তো অসমত ভয় কৰিব লগা কোনো কথা নাই। তো কিন্তু ভাৰতৰ কাষতে আছে না মহাসাগৰখন, তো সেইবাবে বহুত শক্তিশালী হৈ যায়। তো যাৰ বাবে বহুতো মানুহ মৃত্যুমুখত পৰে। তো এই চুনামিটো আৰু সেই যিটো চুনামি, বহুত মানুহে নাজানিব পাৰে চুনামি। তো চুনামিটো আমাৰ যেনেকৈ পৃথিৱীত যেনেকৈ ভূমিকম্প সংঘটিত হয়, মাটিত যেনেকৈ ভূমিকম্প সংঘটিত হয়, তো সেনেকৈ পানীতো ভূমিকম্প সংঘটিত হয়। তো এই যিটো চুনামি এই যিটো চুনামি আছে, এই চুনামিটো মাটিত সংঘটিত হোৱা ভূমিকম্প নহয়, এইটো পানীত সংঘটিত এক বিশাল মাৰাত্মক দুৰ্ঘটনা। তো এয়া মানুহৰ কাৰণে অতি শক্তিশালী, অতি ভয়ানক। তো বেয়াই লাগে যিবিলাক মানুহ সাগৰৰ কাষত থাকে। আৰু এই পানীটো ইমানেই ওপৰলৈ উঠি গৈছিল যে বহুত ওপৰলৈ উঠি যায় কিনে আকৌ তলত নামি আহিছে। সেয়ে বহুত শক্তিশালী বুলি মনা হয় এই ভূমিকম্পটো। তো এই যিটো ভূমিকম্প আছে, এই ভূমিকম্পটো সেইকাৰণে অধিক শক্তিশালী বুলি কোৱা হয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।